নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ আৰু এই কুৱেশ্যন এনচাৰসমূহ আপোনালোকক আগন্তুক আহি থকা ADRE আছাম পুলিচৰ লগতে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত সহায় কৰিব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন হৈছে অসম জাতীয় পৰিষদ নামৰ আঞ্চলিক দলটোৰ কোনটো ছাত্ৰ সংগঠনৰ নেতৃত্বত গঠিত হৈছিল? অসম জাতীয় পৰিষদ নামৰ যিটো আঞ্চলিক দল আছে এই আঞ্চলিক দলটো কোনটো ছাত্ৰ সংগঠনৰ নেতৃত্বত গঠিত হৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি আছু। মনত ৰাখিব অসম জাতীয় পৰিষদ নামৰ যিটো আঞ্চলিক দল আছে এই আঞ্চলিক দলটো আছু নামৰ ছাত্ৰ সংগঠনটোৰ নেতৃত্বত গঠিত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে IMDT আইন প্ৰৱৰ্তনৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি হিতেশ্বৰ শইকীয়া। মনত ৰাখিব IMDT আইন প্ৰৱৰ্তনৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল হিতেশ্বৰ শইকীয়া। নেক্সট কুৱেশ্যনটিত আছে অসম চুক্তিৰ নেতৃত্ব লোৱা অসমৰ ছাত্ৰ সংগঠনটোৰ নাম কি? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি আছু। মনত ৰাখিব অসম চুক্তিৰ নেতৃত্বত লোৱা অসমৰ ছাত্ৰ সংগঠনটোৰ নাম হৈছে আছু। নেক্সট কুৱেশ্যনটিত আছে অসমৰ দ্বিতীয় সৰ্ববৃহৎ আন্দোলন কা আন্দোলন কেতিয়া হৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি 2019-20 চনত। মনত ৰাখিব অসমত দ্বিতীয় সৰ্ববৃহৎ আন্দোলন কা আন্দোলন 2019-20 চনত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি খৰ্গেশ্বৰ তালুকদাৰ। মনত ৰাখিব অসম আন্দোলনৰ প্ৰথম শ্বহীদ আছিল খৰ্গেশ্বৰ তালুকদাৰ। নেক্সট কুৱেশ্যনটিত আছে গুৱাহাটীৰ পৌৰ নিগম কোন চনত স্থাপন কৰা হৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি 1970 চনত। মনত ৰাখিব গুৱাহাটীৰ পৌৰ নিগম 1970 চনত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে পৌৰ নিগমত মহিলাৰ বাবে কিমানখন আসন সংৰক্ষণ কৰা থাকে? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি 20খন। মনত ৰাখিব পৌৰ নিগমত মহিলাৰ বাবে 20খন আসন সংৰক্ষণ থাকে। নেক্সট কুৱেশ্যনটিত আছে পৌৰ নিগমৰ সৰ্বোচ্চ সংখ্যা কিমান? পৌৰ নিগমৰ সৰ্বোচ্চ সংখ্যা কিমান? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি 60খন। মনত ৰাখিব পৌৰ নিগমৰ সৰ্বোচ্চ সংখ্যা হৈছে 60খন। নেক্সট কুৱেশ্যনটিত আছে বৰপেটা লোকসভাৰ সমষ্টিত কিমানটা বিধানসভাৰ সমষ্টি অন্তৰ্ভুক্ত আছে? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি 10টা। মনত ৰাখিব বৰপেটা লোকসভা সমষ্টিত 10টা বিধানসভাৰ সমষ্টি অন্তৰ্ভুক্ত আছে। নেক্সট কুৱেশ্যনটিত আছে গুৱাহাটী লোকসভা সমষ্টিত কিমানটা বিধানসভাৰ সমষ্টি সংযুক্ত হৈ আছে? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি 10টা। মনত ৰাখিব গুৱাহাটী লোকসভা সমষ্টিত 10টা বিধানসভা সমষ্টি সংযুক্ত হৈ আছে। নেক্সট কুৱেশ্যনটিত আছে মংগলদৈ লোকসভাৰ সমষ্টিত কিমানটা বিধানসভা সমষ্টি সংযুক্ত হৈ আছে? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ মংগলদৈ লোকসভাৰ সমষ্টিতো 10টা বিধানসভাৰ সমষ্টি সংযুক্ত হৈ আছে। নেক্সট কুৱেশ্যনটিত আছে তেজপুৰ লোকসভা সমষ্টিত
কিমানটা বিধানসভাৰ সমষ্টি অন্তৰ্ভুক্ত হৈ আছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি 9টা মনত ৰাখিব তেজপুৰৰ লোকসভাৰ সমষ্টিত 9টা বিধানসভাৰ সমষ্টি অন্তৰ্ভুক্ত হৈ আছে নেক্সট কোৱেশ্চনটি আছে বিটিএডিৰ সম্পূৰ্ণ ৰূপ কি অৰ্থাৎ সম্পূৰ্ণ নাম কি অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট কোৱেশ্চনটি আছে ৰাইজৰ দল কেতিয়া গঠিত হৈছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি 2020 চনত মনত ৰাখিব ৰাইজৰ দল 2020 চনত গঠিত হৈছিল নেক্সট কোৱেশ্চনটি আছে অসম জাতীয় পৰিষদ এজেপি কেতিয়া গঠিত হৈছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি 2020 চনত মনত ৰাখিব অসম জাতীয় পৰিষদ এজেপিও 2020 চনতেই গঠিত হৈছিল নেক্সট কোৱেশ্চনটি আছে বিটিএডিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ কোকৰাঝাৰত মনত ৰাখিব বিটিএডিৰ মুখ্য কাৰ্যালয় কোকৰাঝাৰত অৱস্থিত নেক্সট কোৱেশ্চনটি আছে অসমৰ তৃতীয় বড়ো চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি 2020 চনত মনত ৰাখিব অসমৰ তৃতীয় বড়ো চুক্তি 2020 চনত স্বাক্ষৰিত হৈছিল নেক্সট কোৱেশ্চনটি আছে বিটিচি চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি 2003 চনত মনত ৰাখিব বিটিচি 2003 চনত স্বাক্ষৰিত হৈছিল নেক্সট কোৱেশ্চনটি আছে বিটিএডিত কিমানটা পৰিষদীয় সমষ্টি আছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি 46টা মনত ৰাখিব বিটিএডিত 46টা পৰিষদীয় সমষ্টি আছে নেক্সট কোৱেশ্চনটি আছে সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদ কিমান চনত গঠিত হৈছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি 2005 চনত মনত ৰাখিব সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদ 2005 চনত গঠিত হৈছিল নেক্সট কোৱেশ্চনটি আছে ৰাভা হাছং স্বায়ত্ত পৰিষদ প্ৰথমবাৰৰ বাবে কেতিয়া নিৰ্বাচন অনুষ্ঠিত হৈছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি 2013 চনত মনত ৰাখিব ৰাভা হাছং স্বায়ত্ত পৰিষদ প্ৰথমবাৰৰ বাবে 2013 চনত নিৰ্বাচন অনুষ্ঠিত হৈছিল অৰ্থাৎ অনুষ্ঠিত কৰিছিল